Good morning, children. Welcome to the English class. In the previous class, we studied up to this paragraph. So next paragraph is: as Sridhar stood and watched them in amazement. So in the previous paragraph, we got that Sridhar met some dwarfs in the cave, and they were started dancing, holding their hands. And next, what happened, we will get in this paragraph. As Sridhar stood and watched them in amazement, an old dwarf with a long white beard came up to him and said, "Come and join our dance." But Sridhar was wonderstruck and did not know what to do. So Sridhar was looked in amazement. Amazement means look in wonder. আচৰিত ভাৱে চাই থকা। শ্ৰীধৰে থিয় দি ৰৈ গৈছিল আৰু আচৰিত হৈ এই বন মানুহকেইটাক চাই ৰৈ গৈছিল। তাৰপিছত এজন ওল্ড বয়সীয়াল বুঢ়া বন মানুহ এটা আহিছিল, যাৰ দাঢ়িবোৰ বহুত দীঘল আছিল আৰু বগা আছিল। তেওঁ আহি কৈছিল যে কাম এণ্ড জইন আৱাৰ ডেন্স, আহা আমাৰ লগত নাচিবলৈ আহা। বাট শ্ৰীধৰ ৱাজ আণ্ডাৰষ্ট্ৰাক এণ্ড ডিড নট ন' হোৱাট টু ডু। আণ্ডাৰষ্ট্ৰাক মিনছ এমেজ আচৰিত হোৱা। কিন্তু শ্ৰীধৰে যেনেকৈ মাতিছিল যদিও শ্ৰীধৰে কি কৰিব লাগে একো ধৰিবই পৰা নাছিল আৰু আচৰিত হৈ চাই ৰৈ গৈছিল। হি noticed that the fire was starting to burn out, so he chopped the firewood into smaller pieces and fed the fire. তাৰপিছত শ্ৰীধৰে দেখা পাইছিল যে জুইকুৰাৰ জুইৰ কাষত বন মানুহকেইটাই নাচি আছিল, সেই জুইকুৰা লাহে লাহে নুমাই যাবলৈ ধৰিছিল। সেয়েহে শ্ৰীধৰে কেইটামান খৰিৰ টুকুৰা সৰু সৰু কৰি কাটি জুইত দি দিছিল যাতে জুইকুৰা আৰু বেছিকৈ উঠে। The night passed with the dwarfs dancing and Sridhar feeding the fire with fresh wood when it looked like dying out. গোটেই ৰাতিটো এনেদৰে পাৰ হৈছিল যে বন মানুহকেইটাই নাচি আছিল আৰু শ্ৰীধৰে জুইকুৰা যেতিয়া লাগে তেতিয়া খৰি তাত দি আছিল। গোটেই ৰাতিটো এনেকৈয়ে পাৰ হৈছিল। The dwarfs were very happy when dawn break and their celebration ended. One of them came up to Sridhar and said, "You helped us so much last night. We have a gift for you." তাৰপিছত ড্ৰাফ্টছ কেইটা বন মানুহকেইটা বহুত আনন্দিত হৈছিল আৰু যেতিয়া ৰাতিপুৱা হৈছিল তেতিয়া ইহঁতৰ এই চেলিব্ৰেশ্যনটো অৰ্থাৎ পাৰ্টিটো শেষ হৈছিল, সিহঁতৰ ডেন্স শেষ হৈছিল। এণ্ড ওৱান অফ দেম কাম টু শ্ৰীধৰ এণ্ড ছেইড। তাৰপিছত এই বন মানুহকেইটাৰ মাজৰ পৰা এজন বন মানুহ আহিছিল আৰু শ্ৰীধৰক কৈছিল, "ইউ হেল্প আছ ছ' মাছ লাষ্ট নাইট, উই হেভ এ গিফ্ট ফৰ ইউ।" তুমি আমাক যোৱা ৰাতি বহুত সহায় কৰিলা, সেইকাৰণে তোমাৰ কাৰণে আমাৰ তাত এটা গিফ্ট আছে। Here is a fan. Whenever you desire something, just wave the fan gently and ask for it. তাৰপিছত এখন ফেন দেখুৱাই কৈছিল যে এইখন এখন ফেন, যেতিয়া তুমি যি লাগে তুমি বিচৰা সেইটো তোমাক কিবা লাগিলে তুমি লাহে লাহে বিচনীখন ফেনখন ঘূৰাই দিবা আৰু যি লাগে সেইটো কৈ দিবা। When you have got enough, whisper enough 3 times. আৰু যেতিয়া তুমি খোজা বস্তুটো যথেষ্ট তোমাক যিমানখিনি লাগে সিমানখিনি পাবা, তাৰপিছত লাহে লাহে ফেনখনৰ ওচৰত কৈ দিবা enough এনেকৈ 3বাৰ কৈ দিবা। and it will stop producing the object. তাৰপিছত যিটো বস্তু প্ৰডিউচিং হৈ আছিল অৰ্থাৎ আহি আছিল সেই বস্তুটো বন্ধ হৈ যাব। Saying this, he handed Sridhar what
looked like an ordinary fan. এনেকৈ কোৱাৰ পিছত বুন মানুহটোৱে শ্ৰীধৰৰ হাতত সেই ফেনখন দিছিল আৰু যি ফেনখন দেখিবলৈ অৰ্ডিনাৰী ফেন অৰ্থাৎ সাধাৰণ বিচনীৰ দৰে আছিল। ফেন অৰ্থাৎ এইখন ফেন, আমি এক বিচনী বুলিও কওঁ। Then the group of dwarfs swiftly melted into the forest. Melted means disappeared. তাৰপিছত এই বনমানুৰ গ্ৰুপটো দলটো জংঘলৰ মাজত নেদেখা হৈ গৈছিল, নোহোৱা হৈ গৈছিল। Sridhar could not believe his luck. Just to try out the fan, he waved it in the air and said, "Get me a hot meal." শ্ৰীধৰৰ নিজৰ ভাগ্যৰ ওপৰত বিশ্বাস হোৱা নাছিল আৰু এইটো সঁচানে যিখন বিচনী পাইছিল সেই বিচনীখনৰ কামটো সঁচানে মিছা এইটো চাবৰ কাৰণে সি লাহে লাহে ফেনখন ঘূৰাই কৈছিল যে গেট মি এ হট মিল, মোক গৰম খাদ্য দিয়া। As soon as he said this, dishes started falling from the sky. It's filled with all kinds of delicious food. তেনেকৈ কোৱাৰ লগতে লগে লগে আকাশৰ পৰা ধুনীয়া সোৱাদযুক্ত খাদ্য আকাশৰ পৰা পৰিবলৈ ধৰিছিল। Sridhar whispered hurriedly, "Enough, enough, enough," and the dishes stopped appearing. লগে লগে শ্ৰীধাৰে কৈছিল ইনাফ 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 এনেকৈ তিনিবাৰ কৈছিল। তাৰপিছত লগে লগে খাদ্য যিবোৰ পৰিবলৈ ধৰিছিল আকাশৰ পৰা আহা বন্ধ হৈ গৈছিল। Sridhar sat down and ate a hearty meal, his first in many years. Then he lay down in the shade of a large tree and pondered what he should do next. শ্ৰীধৰে যিবিলাক খাদ্য বিচনীখনৰ পৰা পাইছিল সেই খাদ্যবোৰ পেট পুৰাই বহুত দিনৰ মূৰত তেনেকুৱা খাদ্য খাইছিল। খোৱাৰ পিছত সি গছৰ ছাঁত জিৰণি লৈছিল and pondered what he should do next. Pondered means thought deeply, মানে গভীৰ চিন্তাত ভাবিছিল যে তাৰপিছত সি কি কৰিব পাৰে। এতিয়া বিচনীখনৰ পৰা খাদ্যটো খালে, এতিয়া সি নেক্সট কি কৰিব তাৰ কথা গছৰ ছাঁত বহি বহি শ্ৰীধৰে ভাবিবলৈ ধৰিছিল। He decided not to go back to his brother's house. Instead, he went to a beautiful town near the sea, and there he built a house, made money, and never wanted for anything, thanks to the magic fan. তাৰপিছত সি ডিচাইড কৰিছিল যে সি ভায়েকৰ ঘৰলৈ আৰু ঘূৰি নাযায়। তাৰ সলনি সি কি কৰিব, সাগৰৰ পাৰত থকা এখন ধুনীয়া চহৰত সি নিজাকৈ ঘৰ বনাব, তাৰপিছত টকা যিমান লাগে সিমান ল'ব আৰু একো বস্তুৰ কমি নোহোৱাকৈ তাতে থাকিবলৈ ল'ব বুলি সি ভাবিছিল। থেংকছ টু দ্য মেজিক ফেন, আৰু এই মেজিক ফেনখনক ধন্যবাদ দিছিল। নেভাৰ ৱান্টেড ফৰ এনিথিং মানে হৈছে লেকড এনিথিং, অৰ্থাৎ একো বস্তুৰ কমি নোহোৱাকৈ। গতিকে তাৰ একো বস্তুৰে যাতে কমি নহয় সেইটো মানে গোটেইখিনি শ্ৰীধৰে লৈ ল'ম বুলি ভাবিছিল। When Keshav and Leela heard that Sridhar was now living in a town near the sea and was very prosperous, যেতিয়া কেশৱ আৰু লীলাই শুনা পাইছিল যে শ্ৰীধৰে এতিয়া সাগৰৰ পাৰৰ এখন টাউনত থাকিবলৈ লৈছে আৰু and he was very prosperous, মানে আৰু বহুত সম্পত্তি থকা মানুহ, ধনী মানুহ হৈ পৰিছিল, সেইটো কথা কেশৱ আৰু লীলাই শুনা পাইছিল। কেশৱ আৰু লীলা কোন আছিল? কেশৱ আছিল শ্ৰীধৰৰ ককায়েক আৰু লীলা আছিল কেশৱৰ ঘৈণীয়েক। They became jealous, এই কথাটো শুনি কেশৱ আৰু লীলা বহুত জ্বলিছিল। Then quickly packed their
bags and went to meet him. Sridhar, who had always been fond of his brother, greeted them politely and asked them to spend as much time as they wanted in his house. তাৰপিছত শ্ৰীধৰ আৰু লীলাই এই কথাটো শুনা পোৱাৰ পিছত লগে লগে সিহঁতৰ বেগবোৰ লৈছিল, বেগত বস্তু বাহিনী ভৰাই লৈছিল আৰু শ্ৰীধৰক লগ কৰিবলৈ গুচি আহিছিল। তাৰপিছত শ্ৰীধৰে কেশৱ আৰু লীলাক ভালদৰে গ্ৰীট কৰিছিল, অৰ্থাৎ আদৰণি জনাইছিল আৰু কৈছিল যে তোমালোকে যিমান দিন ইচ্ছা সিমান দিন তোমালোকে ইয়াতে থাকিব পাৰিবা, মোৰ ঘৰত থাকিব পাৰিবা। Keshav and Leela were understruck seeing the riches Sridhar had acquired. Keshav আৰু লীলাই মানে আচৰিত হৈ গৈছিল শ্ৰীধৰৰ এনেকুৱা ধনী দেখি। শ্ৰীধৰ ইমান ধনী হৈছিল যে সেই দেখি শ্ৰীধৰ আৰু লীলা আচৰিত হৈ গৈছিল। Leela told her husband that night, How is it that your silly brother has become so rich and we are still trying to make ends meet in the village? You must ask him his secret tomorrow. তাৰপিছত লীলাই ৰাতি তেওঁৰ হাজবেণ্ড অৰ্থাৎ কেশৱক কৈছিল যে তুমি নেক্সট দিনা ৰাতিপুৱা যে অহাকালি তুমি তোমাৰ ভাইক সুধিব লাগিব যে সি কেনেকৈ ইমান ধনী হ'ল আৰু আমি এতিয়াও ধনী হোৱা নাই, এতিয়াও আমি ষ্ট্ৰাগল কৰি আছোঁ ধনী হ'বৰ কাৰণে, কিন্তু সি কেনেকৈ ইমান ধনী হৈ গ'ল সেইটো তুমি কালি ৰাতিপুৱা তোমাৰ ভাইক তোমাৰ ব্ৰাদাৰ শ্ৰীধৰক সুধিব লাগিব। এইটো লীলাই তেওঁৰ হাজবেণ্ড কেশৱক কৈছিল। আজিলৈকে ইমানে, নেক্সট আমি আজি আৰম্ভ নকৰোঁ, নেক্সট ক্লাছত আমি পঢ়িম। অ'কে, থেংক ইউ।